নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল ইণ্ডিয়া পোষ্টৰ বিভাগৰ ফালৰ পৰা মানে পোষ্ট অফিচৰ বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেন্ট আহি গ'ল ৪৮৫০০ ভেকেন্সি মুকলি কৰি দিলে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয় অসমৰ সকলোৰ বাবে চাকৰি হ'ব কেতিয়াৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব সকলোখিনি কথা ভিডিঅ'টো জনাই আছো সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুসকলে শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰিছে সো এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে ইণ্ডিয়া পোষ্টৰ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিছে আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা আহি গৈছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে আহক আজি ভিডিঅ আৰম্ভ কৰো মই আপোনালোকক জনাইছো ভেকেন্সিখিনি মুকলি কৰিছে পোষ্ট অফিচৰ ফালৰ পৰা ৰিক্ৰুটমেন্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে এটা ডাঙৰ নটিফিকেশন মুকলি কৰি দিছে পোষ্ট অফিচৰ ফালৰ পৰা যেটো 2025 বৰ্ষৰ নটিফিকেশন হয় আৰু ইয়াৰ কিছু পদৰ ক্ষেত্ৰত ডাইৰেক্ট সিলেকশন লাভ কৰিব পাৰিব আৰু কিছু পদৰ ক্ষেত্ৰত এক্সাম সমূহ অনুষ্ঠিত হ'ব ইয়াৰ বাবে দেখিব যে 48500 প্লাস আপোনালোকে ভেকেন্সি দেখিবলৈ পাব এমটিএছ ৰ ভেকেন্সি আছে পোষ্টমেনৰ ভেকেন্সি আছে মেল গাৰ্ডৰ ভেকেন্সি আছে নুকাৰণ আপোনালোকে ভেকেন্সি সমূহ দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় যদি আপোনালোকে আবেদন সমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদন সমূহ কৰিলে পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশন বিচাৰিছে বা কেনেদৰে সিলেকশন সমূহ কৰা হ'ব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব ইয়াত আপোনালোকে দেখিছে পোন প্ৰথমে মই আপোনালোকক এটা ওভাৰভিউ জনাই দিব বিচাৰিছো পোষ্ট অফিচ ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে আহিছে দেখিছে পোষ্ট অফিচ ৰিক্ৰুটমেন্ট আছে 2025 ৰ কাৰণে ভেকেন্সি নেম আপোনালোকে দেখিছে ডাক বিভাগ ভৰ্তি 2025 ৰ কাৰণে আহিছে অৰ্গানাইজেচন নেম আপোনালোকে দেখিছে ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা আহিছে আৰু পোষ্ট নেম বিলাক আপোনালোকে দেখিছে এমটিএছ ৰ ভেকেন্সি আছে পোষ্টমেনৰ ভেকেন্সি আছে মেল গাৰ্ডৰ ভেকেন্সি আছে পিএএছএ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু টোটাল পোষ্টৰ কথা যে ক'বলৈ যাম 48500 প্লাস আপোনালোকে ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা মুকলি কৰিছে আপোনালোকৰ বাবে সো আপোনালোকে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে আৰু যদি মই আপোনালোকৰ এপ্লাই মোডটো কথা ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত অনলাইন যোগে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট ভেকেন্সি খিনি ক্ষেত্ৰত আবেদন সমূহ কৰি ল'ব পাৰে আৰু যেটো আপোনালোকৰ মই যে স্যালাৰি কথা যে মই ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ 18000 ৰ পৰা 81000 স্যালাৰি সমূহ লাভ কৰিব পাৰিব আৰু কেতিয়াৰ পৰা আবেদন সমূহ ষ্টাৰ্ট হ'ব মই সেই কথা আপোনালোকক জনাই আছো সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব মিনিমাম এজ 18 বছৰ মেক্সিমাম এজ 40 বছৰলৈকে আবেদন সমূহ কৰি ল'ব পাৰিব 18 পৰা 40 বছৰৰ ভিতৰলৈকে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ আৰু পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব সো আপোনালোকৰ যে এটা সুযোগ আহিছে এটা সুবিধা আহিছে সো আপোনালোকে যদি আবেদন সমূহ কৰিম বুলি ভাবি আছিল তেন্তে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদন সমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰি দিলে এই সুযোগ আৰু সুবিধাৰ ক্ষেত্ৰত আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ সুবিধা আহি গ'ল এপ্লিকেশন ফিছৰ ক্ষেত্ৰত দেখিব পাৰিছে জেনেৰেল ওবিসি ৰ আপোনালোকৰ 100 টকাকৈ এপ্লিকেশন ফিছ পেমেন্ট কৰিব লাগিব এসসি এসসি পিডব্লিউ ক্ষেত্ৰত কোনো আপোনালোকৰ এপ্লিকেশন ফিছ নাই আৰু পেমেন্ট মোৰ আপোনালোকে অনলাইন যোগে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু 10 পাছ 12 পাছ গ্ৰেজুৱেচন সকলোৱে ভেকেন্সি খিনি ক্ষেত্ৰত আবেদন সমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আছে সুযোগ আৰু সুবিধা আপোনালোকে নেহেৰব সিলেকশন প্ৰসেস যদি মই ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ হ'ব ৰিটেন এক্সামিনেশন পাস কৰিলে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু কিছু পদৰ ক্ষেত্ৰত আপোনালোকৰ ডাইৰেক্ট সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু বিশেষকৈ ইয়াত ভেকেন্সি খিনি কথা যে মই ক'বলৈ যাওঁ ৰিজনিংৰ ভেকেন্সি আছে 25 কোৱেশ্যনত 25 মাৰ্কস ম্যাথমেটিক্স আছে 25 কোৱেশ্যনত 25 মাৰ্কস হিন্দী ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত 25 কোৱেশ্যনত 25 মাৰ্কস আপোনালোকে দেখিবলৈ পাব আৰু ইংলিছত আপোনালোকৰ 25 কোৱেশ্যনত 25 মাৰ্কস আপোনালোকে দেখিবলৈ পাব টোটাল আপোনালোকৰ 100 কোৱেশ্যনৰ 100 মাৰ্ক আপোনালোকে দেখিবলৈ পাব আৰু এডুকেশন কোৱালিফিকেশন যে মই ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত 10 পাস কৰিলে আবেদন কৰিব পাৰিব 12 পাস কৰিলে আবেদন কৰিব পাৰিব যদি আপুনি গ্ৰেজুৱেচন পাস কৰিছে তেতিয়াও আবেদন সমূহ কৰিব পাৰিব 10 পাসৰ কাৰণে ভেকেন্সি দেখিবলৈ পাব আৰু 12 পাসৰ কাৰণে ভেকেন্সি দেখিবলৈ পাব আৰু যদি আপুনি গ্ৰেজুৱেচন পাস কৰিছে তেতিয়াও আপোনালোকে ভেকেন্সি সমূহ দেখিবলৈ পাব আৰু ইয়াত যদি আপোনালোক বিশেষকৈ ডকুমেন্টছৰ কথা যে মই ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত ডকুমেন্টছ আপোনালোকৰ আছে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব এজ প্ৰুফ
লাগিব এইকেইটা ডকুমেন্টছ লৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো আপোনালোকৰ এটা ভাল সুযোগ আৰু সুবিধা আহিছে এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ যেটো ইন্ডিয়া পোষ্টৰ অফিচিয়েল ওয়েবসাইট আছে gds.online.gov.in সেই অফিচিয়েল ওয়েবসাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব কিন্তু বৰ্তমানলৈকে এপ্লাই লিংকটো এক্টিভেট হোৱা নাই আৰু আপোনালোকৰ এমাহৰ ভিতৰতে ইয়াৰ এপ্লাই লিংকটো এক্টিভেট হৈ যাব সো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থওক যেতিয়া এপ্লাই লিংক এক্টিভ হ'ব তেতিয়া সকলোকে আগত আমাৰ চেনেলটো লাভ কৰিব সো পিছত আপোনালোকে সাৰ্ভাৰৰ প্ৰবলেম দেখাই দিয়ে সেইকাৰণে সকলোকে আগত এপ্লাইসমূহ কৰিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থওক যেতিয়া আপোনালোকে এপ্লাই লিংক এক্টিভ হ'ব তেতিয়া আপোনালোকে সকলোকে আগত আমাৰ চেনেলটো লাভ কৰিব পাৰিব মই এডভাৰটাইজমেন্টৰ লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাত গৈ চাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিওত লগ পাম